নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ বন্ধু বান্ধৱীসকল পুনৰ আজি আপোনালোকৰ বাবে এই ভিডিঅ'টিত অসম চৰকাৰৰ বিভিন্ন কম্পিটিটিভ এক্সামৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ কাৰণে পুনৰ আমি জিকে সোশ্যাল সায়েন্স লগতে জেনাৰেল সায়েন্সৰ কোৱেশ্চন আনসাৰ হানমিহলিকৈ লৈ আহিছো যিবিলাক কোৱেশ্চন আনসাৰ আপোনালোকৰ প্ৰিভিয়াছ পেপাৰ আধাৰিত হয় গতিকে আপোনালোকে কোৱেশ্চনবিলাক যিমান পাৰে নোট কৰি যাবলৈ চেষ্টা কৰিব তাৰোপৰি বন্ধু বান্ধৱীসকলে যদি আমাৰ আগৰ পাৰ্টবিলাক চোৱা নাই তেন্তে আপোনালোকে আমাৰ প্লেলিষ্টত গৈ আগৰ পাৰ্টবিলাক ভালদৰে চাই ল'ব পাৰিব সো আজি এই ভিডিঅ'টো কেনেকুৱা ধৰণৰ আপোনাৰ কোৱেশ্চন বিলাক আছে সবিশেষ তথ্য জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব সো বলক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ সো বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ এই ভিডিঅ'টিৰ প্ৰথমটো কোৱেশ্চন আছে নিম্নলিখিত কোনটো আমাৰ সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহ হুইচ অফ দ্য ফ্লোয়িং ইজ দ্য হটেষ্ট প্লেনেট অফ আৱাৰ সোলাৰ সিস্টেম আমাৰ সোলাৰ সিস্টেমৰ টোটেল 8টা গ্ৰহৰ ভিতৰত কোনটো আটাইতকৈ গৰম গ্ৰহ বা হটেষ্ট প্লেনেট অপচনৰ আপুনি দেখা পাইছে বুধ শুক্ৰ মঙ্গল শনি কোনটো গ্ৰহ আমাৰ আটাইতকৈ গৰম গ্ৰহ সো এই প্ৰশ্নৰ আপোনাৰ উত্তৰটো হৈছে অপচন নম্বৰ খ শুক্ৰ শুক্ৰ গ্ৰহটো হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহ অৰ্থাৎ হটেষ্ট প্লেনেট অফ আৱাৰ সোলাৰ সিস্টেম 2 নং প্ৰশ্নটো আছে নিম্নলিখিত কোনজন 1857 চনৰ বিদ্ৰোহৰ সৈতে সক্ৰিয়ভাৱে জড়িত নাছিল Who among the following was not actively involved in the revolt of 1857? Important question মনত ৰাখিব এটো আপোনালোকৰ 4th গ্ৰেডৰ এক্সামৰ বাবে অতি ইম্পৰ্টেন্ট হয় সো ইয়াতে উল্লেখ কৰা কোনজন ব্যক্তি 1857 চনৰ বিদ্ৰোহৰ সৈতে একেবাৰে জড়িত নাছিল বুলি কৈছে সো এই প্ৰশ্নৰ আপোনাৰ উত্তৰটো হৈছে অপচন নম্বৰ ঘ আহমদ শাহ আব্দালি আহমদ শাহ আব্দালি 1857 চনৰ বিদ্ৰোহৰ সৈতে সক্ৰিয়ভাৱে জড়িত নাছিল বাকি ঝান্সী ৰাণী তান্তিয়া টুপি নানা সাহেব একজন জড়িত আছিলে 3 নং প্ৰশ্নটো আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল হু ওয়াজ দ্য ফাৰ্ষ্ট প্ৰেসিডেন্ট অফ ইণ্ডিয়ান নেশনেল কংগ্ৰেছ ইণ্ডিয়ান নেশনেল কংগ্ৰেছৰ প্ৰথম প্ৰেসিডেন্ট কোন হয় উত্তৰটো হৈছে অপচন নম্বৰ গ ডব্লিউ.চি. বেনাৰ্জী ডব্লিউ.চি. বেনাৰ্জী হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন হৈছিল 1885 চনত বা গঠন হৈছিল 1885 চনত 4 নং প্ৰশ্ন আছে ভাৰতৰ প্ৰথম মোগল সম্ৰাট কোন আছিল হু ওয়াজ দ্য ফাৰ্ষ্ট মোগল এম্পায়াৰ অফ ইণ্ডিয়া উত্তৰটো হৈছে অপচন নম্বৰ ঘ বাবৰ বাবৰ হৈছে ভাৰতৰ প্ৰথমজন মোগল সম্ৰাট অৰ্থাৎ ফাৰ্ষ্ট মোগল এম্পায়াৰ অফ ইণ্ডিয়া 5 নং প্ৰশ্ন আছে দাস বংশৰ বা দাস ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল হু ওয়াজ দ্য ফাউণ্ডাৰ অফ স্লেভ ডাইনেষ্টি উত্তৰটো হৈছে অপচন নম্বৰ খ কুতুবুদ্দিন আইবাক কুতুবুদ্দিন আইবাক হৈছে দাস ৰাজবংশৰ প্ৰতিষ্ঠাপক কুতুবুদ্দিন আইবাক ওয়াজ দ্য ফাউণ্ডাৰ অফ স্লেভ ডাইনেষ্টি 6 নং প্ৰশ্ন আছে গৌতম বুদ্ধৰ জন্ম হৈছিল ক'ত গৌতম বুদ্ধ was born at where গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল উত্তৰটো হৈছে অপচন নম্বৰ ঘ লুম্বিনী পাৰ্ক গৌতম বুদ্ধৰ জন্ম লুম্বিনী পাৰ্কত হৈছিল যিটো নেপালৰ এক ঠাই হয় আৰু এটা কোৱেশ্চন আহে আপোনালোকৰ যে গৌতম বুদ্ধই ক'ত তেওঁৰ জ্ঞান বিলাইছিল হেতু আছিল আপোনালোকৰ অপচন নম্বৰ খৰটো হাৰনাথত 7 নং প্ৰশ্নটো আছে আৰ্যসকল ভাৰতলৈ আহিছিল ক'ৰ পৰা দা আৰিয়ানছ কেমছ টু ইণ্ডিয়া ফ্ৰম ক'ৰ পৰা আৰ্যসকল ভাৰতলৈ আহিছিল উত্তৰটো হৈছে অপচন নম্বৰ খ মধ্য এছিয়াৰ পৰা আৰ্যসকল ভাৰতলৈ আহিছিল 8 নং প্ৰশ্ন আছে কোনখন চহৰত আইফেল টাৱাৰ অৱস্থিত ইন হুইচ চিটি ইজ দা আইফেল টাৱাৰ লোকেটেড উত্তৰটো হৈছে অপচন নম্বৰ খ পেৰিছ চহৰত আইফেল টাৱাৰ অৱস্থিত দা আইফেল টাৱাৰ লোকেটেড ইন পেৰিছ চিটি 9 নং প্ৰশ্ন আছে গুবি মৰুভূমি আংশিকভাৱে নিম্নলিখিত কোনখন দেশত অৱস্থিত গুবি ডিজাৰ্ট ইজ পাৰ্টলি লোকেটেড ইন হুইচ অফ দ্য ফ্লোয়িং কাউন্ট্ৰিজ উত্তৰটো হৈছে অপচন নম্বৰ খ চীন দেশত গুবি মৰুভূমি চীন দেশত
অৱস্থিত 10 নং প্ৰশ্নত আছে নিম্নলিখিত কোনখন উত্তৰ ভাৰতৰ নদী নহয় ইম্পৰ্টেণ্ট কোৱেশ্চন মনত ৰাখিব which of the flowing is not a river of northern India নৰ্থাৰ্ণ ইণ্ডিয়াৰ কোনখন উত্তৰত উল্লেখ কৰা ৰিভাৰ নহয় বা নদী নহয় উত্তৰটো হৈছে অপচন নম্বৰ খ কৃষ্ণা কৃষ্ণা নদীখন উত্তৰ ভাৰতৰ নদী নহয় 11 নং প্ৰশ্ন আছে দেৱদাস উপন্যাসখনৰ লেখক কোন হু ইজ দ্য অথৰ অফ দ্য নভেল দেৱদাস উত্তৰটো হৈছে অপচন নম্বৰ এ শৰৎ চন্দ্ৰ চট্টোপাধ্যায় শৰৎ চন্দ্ৰ চট্টোপাধ্যায় হৈছে দেৱদাস উপন্যাসখনৰ লেখক 12 নং প্ৰশ্নত আছে কাক নাইটেংগেল অফ ইণ্ডিয়া বুলি জনা যায় হু ইজ নন এজ নাইটেংগেল অফ ইণ্ডিয়া উত্তৰটো হৈছে অপচন নম্বৰ ক সৰোজিনী নাইডু সৰোজিনী নাইডুক নাইটেংগেল অফ ইণ্ডিয়া বুলি জনা যায় সৰোজিনী নাইডু ইজ নন এজ নাইটেংগেল অফ ইণ্ডিয়া 13 নং প্ৰশ্নত আছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত where is the whose headquarters situated world health organization headquarter ক'ত অৱস্থিত উত্তৰ হৈছে অপচন নম্বৰ ঘ জেনেভাত জেনেভাত world health organizationৰ হেডকোৱাৰ্টাৰ অৰ্থাৎ মুখ্য কাৰ্যালয় অৱস্থিত 14 নম্বৰ প্ৰশ্নটো আছে হায়দৰাবাদৰ চাৰমিনাৰ নিৰ্মাণ কৰিছিল কোনে চাৰমিনাৰ ইন হায়দৰাবাদ was built by কোনে বিল্ড কৰিছিল অৰ্থাৎ নিৰ্মাণ কৰিছিল উত্তৰটো হ'ল অপচন নম্বৰ ক কুতুব শাহে হায়দৰাবাদৰ চাৰমিনাৰটো নিৰ্মাণ কৰিছিল 15 নং প্ৰশ্ন আছে দেউধৰ ট্ৰফিৰ বাবে খেলা হয় কোনটো খেল দেউধৰ ট্ৰফি ইজ প্লেড ফৰ হুইচ গেম উত্তৰটো হৈছে অপচন নম্বৰ খ ক্ৰিকেট দেউধৰ ট্ৰফিৰ বাবে ক্ৰিকেট খেল খেলা হয় বা ক্ৰিকেট খেলত দেউধৰ ট্ৰফি প্ৰদান কৰা হয় সো নেক্সট 16 নম্বৰ প্ৰশ্নটো আপোনালোকৰ বাবে ৰাখিলো ৰুভাৰ্ছ কাপৰ বাবে খেলা হয় কোনটো গেম ৰুভাৰ্ছ কাপ ইজ প্লেড ফৰ হুইচ গেম অপচনবিলাক আপুনি দেখা পাইছে ফুটবল ক্ৰিকেট হকি বেডমিণ্টন বা ইয়াতে উল্লেখ কৰা কোনটো খেলৰ বাবে ৰুভাৰ্ছ কাপ প্ৰদান কৰা হয় সো এই কোৱেশ্চনটো আপোনালোকৰ উত্তৰটো আমাৰ কমেণ্টৰ যোগেদি জনাব আৰু আজি আপোনালোকৰ বাবে এনে ধৰণে 15টাকৈ কোৱেশ্চন এনসাৰ লৈ আহিলো যিকিটা কোৱেশ্চন এনসাৰ আপোনালোকৰ আসাম কম্পিটিটিভ এক্সামৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টত সহায় কৰিব বুলি আশা থাকিলে সো ভিডিওটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনালো লগতে আপোনালোকে যদি ভিডিও ভাল লাইক কৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিও যিমান পাৰে শ্বেয়াৰ কৰিব তাৰপৰ যদি আপোনালোকে আমাৰ আগৰ পাৰ্টবিলাক চোৱা নাই তেন্তে আমাৰ প্লেলিষ্টত গৈ সম্পূৰ্ণ পাৰ্টবিলাক চাই ল'ব পাৰিব সো বন্ধুসকল যদি আপোনালোকে আমাৰ চেনেল প্ৰথম ভিজিট কৰিছে তেন্তে চেনেল সাবস্ক্ৰাইব কৰি ৰাখিব লগতে ঘণ্টা বেলটো বজাবলৈ নিশ্চয় নাপাহৰিব সো ফ্ৰেণ্ডছ আজি ভিডিওটো ইমানেই আছিলে ধন্যবাদ